বান্ধৱীসকল এইফালৰ পৰা মই জালুকবাৰী দি আকৌ এই ৰাতিপুৱা মই 9টা বজাত ৰাণীত আহিছোঁ গুড়াখুন্দ দিবলৈ কাৰণে। কাৰণ কেলে বহাগ বিহু আছে, মই 1 তাৰিখে পিঠা বিক্ৰী কৰোঁ, মোৰ অৰ্ডাৰ দিছে সেইকাৰণে। আৰু এইটো ৰাস্তা দি আৰু এইফালেদি আমি ৰাণী যাম। বেছি দূৰ নহয়, ইয়াৰ পৰা 2 কিলোমিটাৰ। তাৰ পৰা অলপ ওলাই আহিয়ে এয়া ৰাণীৰ BSF কেম্প, এয়া BSF কেম্পৰ ফাৰ্ষ্ট গেট। এইফালে দেখুৱাই আছোঁ আপোনালোকক, এইফালেও আছে ঠাইবিলাক আৰু অলপ গ'লে ফ্লেটবিলাক পাব, মই তাতো অলপ দেখুৱাম। সকল এনেদৰে এয়া উত্তোলনত যোৱা ৰাস্তা এনেদৰে আপোনালোকক দেখুৱাইছোঁ। এয়া BSFৰ কেম্পৰ ওচৰতে এয়া ফ্লেট আছে, ইয়াতে BSFবিলাকো থাকে আৰু বেলেগ মানুহবিলাকো ইয়াত ফ্লেটবিলাক লৈছে। এনেদৰে মই আৰু অলপ গ'লে মানে মই একুলেনখন পাম, এনেদৰে আপোনালোকক দেখুৱাই আছোঁ। এনেদৰে বন্ধু বান্ধৱীসকল মই জালুকবাৰীৰ ফালৰ পৰা আহি এনেদৰে আপোনালোকক দেখুৱাই আছোঁ। এই ৰাস্তাটোদি গ'লে মই আকৌ অলপ গ'লে চাজানপাৰা পাম। আৰু এইখিনিতে মই বন্ধু বান্ধৱীসকলক দেখুৱাইছোঁ এটা ঠাই। এই ৰাস্তাটোদি গ'লে একুলেন পায়। বন্ধু বান্ধৱীসকল এইখিনিতে মই আপোনালোকক আৰু এটা ঠাই দেখাম। এয়া হৈছে আমাৰ একুলেনৰ পৰা অলপ পিছ চাইডটো হয় আৰু ইয়াতে মই আপোনালোকক দেখুৱাই আছোঁ কি কি আছে। এয়া হৈছে আমাৰ ৰাণীৰ গেটৰ ফালৰ পৰা আহি এয়া এটা ধুনীয়া বিল্ডিং পায়। এই ধুনীয়া বিল্ডিং এটা আছে ইয়াত। আৰু লগতে মই অলপ দূৰত দেখুৱাইছোঁ এই একুলেনৰ পিছ চাইডটো, এই যে পাইপৰ নিচিনা দেখিছ, এয়া একুলেনৰ পিছ চাইডটো। আৰু ইয়াত এটা ঐতিহ্যপূৰ্ণ দুৰ্গা মন্দিৰ আছে, সেইটোৰো পৰিৱেশ অলপ আপোনালোকক দেখুৱাম মই। এতিয়া মই দেখুৱাইছোঁ এইটো এটা হৈছে দুৰ্গা মন্দিৰৰ। যেতিয়া দুৰ্গা পূজা হয় ইয়াত মানে ম'হ বলি দিয়ে। আৰু এইফালে এনেদৰে মই আৰু দেখুৱাম। এইটো প্ৰথম হৈছে ম'হ বলি দিয়াটো। এয়া হৈছে আমাৰ এই ৰাণীৰ চাজানপাৰাৰ ৰাণীত গৈ নাপাওঁতে একুলেনৰ পৰা অলপ আধা কিলোমিটাৰ আহিয়ে এইটো এটা আমাৰ দুৰ্গা মন্দিৰ পায়, ঐতিহ্যপূৰ্ণ। ইয়াত বড়োসকলে সকলো জনগোষ্ঠীৰ মানুহ আহি ইয়াত মানে দুৰ্গা পূজা কৰে। আৰু লগতে ইয়াত ম'হ বলি দিয়া বুলি মই অলৰেডি ক'লোৱে আপোনালোকক। আৰু এয়া দুৰ্গা মন্দিৰৰ প্ৰথম গেটখন হৈছে এয়া দুৰ্গা মন্দিৰৰ। এয়া দুৰ্গা মন্দিৰৰ ওপৰৰ পৰিৱেশবিলাকো অলপ দেখুৱাইছোঁ আপোনালোকক। আৰু এইফালেদি আপোনালোকক পাহাৰৰ পৰিৱেশবিলাক দেখুৱালোঁ। এয়া ধুনীয়া পৰিৱেশ আছে ইয়াত, এয়া পাহাৰ। আৰু অলৰেডি মই চাজানপাৰা পালোঁ। এয়া চাজানপাৰা স্কুলৰ পৰিৱেশ, এয়া চাজানপাৰা স্কুলৰ পৰিৱেশ। আৰু এইফালেও আছে চাজানপাৰা। আৰু অলপ গ'লেই দোকানখন গ'লেই মই চাজানপাৰা পাই যাম। চাজানপাৰাৰ ওচৰতে আৰু এখন ইমান ধুনীয়া অংগনবাদী স্কুল আছে। এয়া অংগনবাদী স্কুল ইমান। এয়াই হৈছে আমাৰ চাজানপাৰা। এয়া বেছি ডাঙৰ চক নহয়, এয়াই হৈছে আমাৰ চাজানপাৰা। এয়া আমাৰ চাজানপাৰা। আৰু এইখন দলং পাৰ হ'লে সেইফালে আৰু ইয়াৰ পৰা ৰাণী যাব পাৰে, ইয়াৰ পৰা ৰাণী। আৰু এই ৰাস্তাটো দিয়ে আদৰ্শ গাঁও আছে, চাতাৰ গাঁও। আৰু এই ৰাস্তাটো দিয়ে একদম চাতাৰ গাঁও পাই আহি পালোঁ মই এয়া বাইদেউৰ ঘৰ। আৰু এতিয়া মই অহাকালি যে বহাগ বিহু আছে তাৰ কাৰণে এই পিঠা পুৰিবলৈ গুড়া খুন্দি আছোঁ। বন্ধু বান্ধৱীসকল এয়া গুড়া খুন্দি আছোঁ। মাঘে বিহু না কি, এইটো বহাগ বিহু। আমাৰ অসমৰ পৰম্পৰা নিয়ম বহাগ বিহু, সেইকাৰণে পিঠা লাগিবই আমাৰ যেনেকৈ হ'লেও। আৰু কিন্তু মোৰ এটা কথা বন্ধু বান্ধৱীসকল, এই পিঠা মোৰ নিজৰ কাৰণে নহয় দিয়ক, এই প্ৰফেচাৰবিলাকে অৰ্ডাৰ দিছে, মেমবিলাকে, সেইকাৰণে সিহঁতৰ কাৰণে বনাইছোঁ। দেখিছোঁ
বন্ধু বান্ধৱীসকল, আজি বহাগ বিহু, গৰু বিহু। আজি পিঠা বনাম। ৰাতিপুৱাই গ'লোঁ ৰাণীত গুড়া খুন্দিবলৈ কাৰণে। মেম কেইজনী মানে পিঠা অৰ্ডাৰ দিছে। এয়া নাৰিকলে আৰু মিঠাই ভাজি ল'লোঁ। এয়া তিল নাৰিকল, তাৰপিছত এয়া গুড়া। আপোনালোকে কেনেদৰে পিঠা পুৰে নাজানো। মই গেছ কিনিবই পৰা নাই, কিয় মোৰ বুকিং হোৱা নাই। সেইটোৰ কাৰণে মই খৰিতে বনাইছোঁ পিঠা, কিন্তু গেলা গৰম আজি গৰু বিহুৰ দিনাখন। মই কেনেদৰে পিঠা পুৰিম আপোনালোকে চাই থাকিব। মই তৱাখন এনেদৰে মুচিলোঁ, বাৰ বাৰ পিঠা পুৰোঁ, বাৰ বাৰ মুচিলোঁ। এয়া নাৰিকল দিম। মেমবিলাকে কৈছে নাৰিকল বোলে বেছি বেছি দিব লাগে। এতিয়া নাৰিকলৰ দাম হৈছে, কিন্তু উপায় নাই, কাষ্টমাৰবিলাকক সান্তনা দিব লাগিব। সেইকাৰণে নাৰিকল অলপ বেছি বেছিয়ে দিছোঁ আৰু এনেদৰে নাৰিকলৰ পিঠা বনাইছোঁ। মই এনেকৈ গৰম হ'বলৈ কাৰণে লাঠিত পিঠা দি থৈ দিওঁ। আমাৰ মাহঁতে আগতে লাঠিত দিছিলে। বন্ধু বান্ধৱীসকল, এনেদৰে মোৰ পিঠা বনোৱা হ'ল। এয়া হৈছে নাৰিকলৰ পিঠা আৰু এয়া হৈছে তিলৰ পিঠা। এই পিঠাখিনি মই লৈ কেনে দুটা মেমৰ ঘৰত যাম।